দৰ্শকসকল আমি ইতিমধ্যে আগৰ যিটো ভিডিঅ' আছিলে আগৰ ভিডিঅ'টোত আমি পোহৰৰ কিছু কথা আলোচনা কৰিছিলোঁ। তাতে আমি কৈছিলোঁ যে পোহৰ এটা শক্তি, ই এনে এটা অস্তিত্ব যাৰ সহায়ত আমি কিবা বস্তু দেখা পাওঁ আৰু যাৰ সহায় নহ'লে একো দেখা নাপাওঁ। আৰু পোহৰৰ বিভিন্ন পৰিঘটনাবিলাক যেনেকৈ তোমালোকে জানা, পোহৰৰ প্ৰতিফলন, পোহৰ বিকিৰণ হোৱা, সিঁচৰিত হৈ পৰা, পোহৰ বিস্ফোৰণ ঘটা বা পোহৰ কোনো এটা বস্তুত শোষণ ঘটা, এনেকুৱা ধৰণৰ বিভিন্ন পৰিঘটনাবিলাকৰ বিষয়ে আমি জানো বা আমাৰ দৈনন্দিন জীৱনত আমি দেখি। যেতিয়া পোহৰ কোনো এটা বস্তুৰ পৰা আহিব, আহোঁতে কি হয়, সি বিভিন্ন পদাৰ্থৰ মাজেদি আহে, কেতিয়াবা বায়ুৰ মাজেদি আহে, কেতিয়াবা বায়ু শূন্য মাধ্যমৰ মাজেদি আহে, তেনেকৈ বেলেগ বেলেগ মাধ্যমৰ মাজেদিও সি আহে। গতিকে এতিয়া যেতিয়া কোনো এটা উৎসৰ পৰা পোহৰ আহিব, আহি যেতিয়া কোনো এটা বস্তুৰ ওপৰত পৰিব, যিটো বস্তুৰ ওপৰতে নপৰক লাগিলে সেই বস্তুটোকে পোহৰৰ মাধ্যম বুলি কোৱা হয়। আৰু মাধ্যমবিলাকৰ কথা আমি যেতিয়া চাম তেতিয়া দেখিম যে কিছুমান মাধ্যম আমি এনেকুৱা পাম যিবিলাকৰ মাজেদি পোহৰ ৰশ্মিটো সম্পূৰ্ণৰূপে পাৰ হৈ যাব পাৰে। যেনেকৈ আমি এই কাছৰ টুকুৰাটো যদি মই চাওঁ, ইয়াৰ ওপৰত যদি পোহৰ এটা পৰে তেতিয়াহ'লে ই মাধ্যমটোৰ মাজেদি সম্পূৰ্ণৰূপে পাৰ হৈ যাব পাৰে। বা কিছুমান ট্ৰেন্সপাৰেণ্ট পলিথিন পোৱা যায়, সেই ট্ৰেন্সপাৰেণ্ট পলিথিনবিলাকৰ মাজেদিও পোহৰ ৰশ্মিটো সম্পূৰ্ণৰূপে পাৰ হৈ যাব পাৰে। যেনেকৈ বায়ুৰ মাজেদি পোহৰ ৰশ্মিটো পাৰ হৈ আহিছে, তো ই কোনো ধৰণৰ বাধা নাপায়। তো বাধা নাপাই পেলাই সি যেতিয়া পাৰ হৈ যাব পাৰিব মাধ্যমটোৰ মাজেদি, তেতিয়া তেনেকুৱা ধৰণৰ পাৰ হৈ যাব পাৰে। আৰু সেই যিবিলাক মাধ্যমৰ মাজেদি পোহৰ ৰশ্মি সম্পূৰ্ণৰূপে পাৰ হৈ যাব পাৰে সেইবিলাক মাধ্যমকে কোৱা হয় স্বচ্ছ মাধ্যম বুলি। আকৌ কিছুমান মাধ্যম এনেকুৱাও পাম যে যিবিলাকৰ মাজেদি পোহৰ ৰশ্মি কেতিয়াও পাৰ হৈ যাব নোৱাৰে। যেনেকৈ তুমি কিতাপ এখন ল'লা, কিতাপখনৰ ওপৰত যদি পোহৰ ৰশ্মি এটা মাৰি দিয়া, কিতাপখনৰ এইটো চাইডে আমি কোনো ধৰণৰ পোহৰ দেখিবলৈ নাপাওঁ। সেই যে পোহৰ ৰশ্মিটো যে তাৰ মাজেদি পাৰ হৈ যাব নোৱাৰে, কাঠ এটুকুৰা ল'লোঁ, কাঠ টুকুৰাৰ মাজেদি পাৰ হৈ যাব নোৱাৰে, বা লোহাৰ প্লেট এখন ল'লোঁ, সেইখনৰ মাজেদি কেতিয়াও পাৰ হৈ যাব নোৱাৰে, তেনেকুৱা ধৰণৰ যিবিলাক পদাৰ্থৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে সেই মাধ্যমবিলাককে কোৱা হয় অস্বচ্ছ মাধ্যম। আৰু এনেকুৱা কিছুমান মাধ্যমো পোৱা যায় যিবিলাকৰ মাজেদি পোহৰ ৰশ্মি সম্পূৰ্ণৰূপে পাৰ হৈ নাযায়, কিন্তু কম বেছি পৰিমাণে কেতিয়াবা আমাৰ পাৰ হৈ যায়। যেনেকৈ মই হাতৰ তলুৱাখনৰ তলফালে যদি টৰ্চ এটা মাৰিলোঁ, তেতিয়াহ'লে ওপৰৰ ফালে ৰঙা ৰঙা নিচিনা পোহৰ দেখা পাম, কিন্তু গোটেই পোহৰখিনি আমি দেখিবলৈ নাপাওঁ। বা কিছুমান এনেকুৱা খহটা কাঁচ আছে যিবিলাকৰ মাজেদি পোহৰ ৰশ্মি সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে, আৰু সেইবিলাক যিবিলাক মাধ্যমেদি পোহৰ ৰশ্মি সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে কিন্তু কম বেছি পৰিমাণে পাৰ হৈ যাব পাৰে, তেনেকুৱা মাধ্যমবিলাককে কোৱা হয় ঈষৎ স্বচ্ছ মাধ্যম। তোমালোকে গিলাচ এটাত পানী এগিলাচ লৈ পেলাই অকণমান তাত খালী থাকিব লাগে, পানী গিলাচটো সম্পূৰ্ণৰূপে ভৰ্তি হ'ব নালাগে, পুৰা সম্পূৰ্ণ গিলাচটোতকৈ অকণমান তলত পানী এগিলাচ লৈ পেলাই যদি তাত কাঠ পেঞ্চিলডাল বা মাৰি এডাল ডুবাই দিয়া যায়, তেতিয়াহ'লে কি দেখা যাব? যে কাঠ পেঞ্চিলডাল বা মাৰিডাল যেতিয়া গিলাচটোত আমি ডুবাই দিম, পানী থকা গিলাচটোত, তেতিয়া দেখিম যে পানীৰ যিখিনি জেগাত কাঠ পেঞ্চিলডালে সংযোগ হৈছে সেই জেগাটুকুৰাতে কাঠ পেঞ্চিলডাল অলপ ভগা নিচিনা দেখা গৈছে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন পৰিঘটনা আমি পোহৰৰ ক্ষেত্ৰত দেখিবলৈ পাম, আৰু এই পৰিঘটনাবিলাকক পোহৰৰ এটা নতুন ভাগত আলোচনা কৰা হয়, আৰু সেই ভাগটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। এতিয়া পোহৰ প্ৰতিসৰণনো কি আমি অকণমান চাম। এতিয়া আমি এটা কাছৰ টুকুৰা ল'লোঁ, আৰু এই কাছৰ টুকুৰা স্বচ্ছ মাধ্যম। এতিয়া স্বচ্ছ মাধ্যমটোত যেতিয়া মই উৎসৰ পৰা পোহৰ ৰশ্মি এটা আহি পৰিব, উৎসৰ পৰা যেতিয়া আহি পোহৰ ৰশ্মি এটা পৰিব, সেই পৰা ৰশ্মিটোকে আমি প্ৰতিফলনত যেনেকৈ আপতিত ৰশ্মি বুলি কৈছিলোঁ, ইয়াকো আমি আপতিত ৰশ্মি বুলি কওঁ। যেতিয়া উৎসৰ পৰা আহি পোহৰ ৰশ্মি এটা বেকাকৈ পৰিলে মাধ্যমটো, পৰাৰ পিছত সি যিটো বিন্দুত পৰিব সেই বিন্দুটো কোৱা হয় আপতন বিন্দু। আৰু আপতন বিন্দুত পৰাৰ পিছত সি কি হ'ব, মাধ্যমটোৰ মাজেদি পাৰ হৈ যাব, আৰু মাধ্যমটোৰ মাজেদি যিখিনি ৰশ্মি পাৰ হৈ যাব সেই ৰশ্মিখিনি কোৱা হয় প্ৰতিফলিত ৰশ্মি। আৰু যেতিয়া মাধ্যমটোৰ পৰা আকৌ ওলাই গুচি যাব, ওলাই গুচি যোৱা ৰশ্মিখিনি কোৱা হয় নিৰ্গত ৰশ্মি। এতিয়া আমি কি পালোঁ যে উৎসৰ পৰা অহা পোহৰ ৰশ্মিখিনিক ক'লোঁ আপতিত ৰশ্মি, যিটো বিন্দুত পৰিলে সেই বিন্দুটো ক'লোঁ আপতন বিন্দু, মাধ্যমটোৰ মাজেৰে যিখিনি পাৰ হৈ গ'ল সেইখিনি কোৱা হয় প্ৰতিফলিত ৰশ্মি, আৰু যিখিনি ৰশ্মি ইয়াৰ পৰা ওলাই গুচি গ'ল সেইখিনি কোৱা হয় নিৰ্গত ৰশ্মি। এতিয়া আপতন বিন্দুত আমি যদি এডাল অভিলম্ব টানো, এডাল যদি মাধ্যমটোৰ সৈতে 90 ডিগ্ৰী কোণ কৰাকৈ যদি এডাল লম্ব টানো, সেই লম্বডালক কোৱা হয় অভিলম্ব বিন্দু। আৰু অভিলম্বডালৰ সৈতে আপতিত ৰশ্মিটোৱে যিটো কোণ কৰিব সেই কোণটোক কোৱা হয় আপতন কোণ। অভিলম্বডালৰ সৈতে আপতিত ৰশ্মিটোৱে যিটো কোণ কৰিব সেইটোক কোৱা হয় আপতন কোণ, আৰু অভিলম্বডালৰ সৈতে প্ৰতিফলিত ৰশ্মিটোৱে যিটো কোণ কৰিব সেই কোণটোক কোৱা হয় প্ৰতিসৰণ কোণ। তদুপৰি এই নিৰ্গত ৰশ্মিটোৰ এই অঞ্চলটোত যদি মই এডাল লম্ব টানো, তেতিয়াহ'লে অভিলম্বডালৰ সৈতে সেই নিৰ্গত ৰশ্মিটোৱে যিটো কোণ কৰিব সেই কোণটোক কোৱা হয়
নিৰ্ভৰ হ'ব। এতিয়া মই যদি খুব ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে যেতিয়া মাধ্যমটোৰ মাজেদি পোহৰ ৰশ্মিখিনি পাৰ হৈ গৈছিলে সেই মাধ্যমটোৰ যিটো সংযোগস্থল সেই সংযোগস্থলৰে পোহৰ ৰশ্মিটো অবিলম্বডালৰ ফালে কিছু পৰিমাণে বেকা হৈ যোৱা যেন দেখা গৈছে। ইয়াত তোমালোকে ভালদৰে লক্ষ্য কৰি দেখিবা যে আপতিত ৰশ্মিটো যিটো দিশত আহিছিলে প্ৰতিফলিত ৰশ্মিটো অকণমান বেকা হৈ গৈছে। অৰ্থাৎ যেতিয়া বেকাকৈ এটা পোহৰ ৰশ্মি কোনো এটা মাধ্যমৰ ওপৰত পৰিব, স্বচ্ছ মাধ্যমৰ ওপৰত বিশেষকৈ পৰিব, পৰাৰ লগে লগে সেই মাধ্যমটোৰ মাজেদি যেতিয়া পাৰ হৈ যাব, পাৰ হৈ যাওঁতে তাৰ দিশৰ কিছু পৰিমাণে সলনি ঘটে। আৰু এই দিশৰ সলনি ঘটা যিটো পৰিঘটনা সেই পৰিঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। তো পোহৰৰ প্ৰতিসৰণনো এতিয়া আচলতে কি বুলি ক'লে আমি ক'ব পাৰিম যে পোহৰ যেতিয়া এটা মাধ্যমৰ মাজেদি আহি এটা স্বচ্ছ মাধ্যমৰ মাজেদি যেতিয়া পাৰ হৈ যাব, পাৰ হৈ যাওঁতে তাৰ দিশৰ কিছু পৰিমাণে সলনি ঘটে বা পৰিৱৰ্তন ঘটে, আৰু দিশৰ পৰিৱৰ্তন ঘটাৰ এই পৰিঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। এতিয়া পোহৰনো কিয় প্ৰতিফলিত হয় সেইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে মই আগৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিছিলোঁ যে পোহৰৰ প্ৰকৃতি দুই প্ৰকাৰৰ আলোচনা কৰিছিলোঁ। এটা হ'ল তৰংগ প্ৰকৃতিৰ আৰু এটা হৈ গ'ল কণিকা প্ৰকৃতি। গতিকে তৰংগ প্ৰকৃতি আৰু কণিকা প্ৰকৃতি এই দুইটা কথাৰ ওপৰত নিৰ্ভৰ কৰি পোহৰ ৰশ্মিবিলাকৰ প্ৰতিসৰণ ঘটা দেখা যায়। প্ৰতিসৰণটো আচলতে তৰংগ প্ৰকৃতিৰ কাৰণেহে হয়। পোহৰ তৰংগ প্ৰকৃতিৰ কাৰণে পোহৰৰ প্ৰতিসৰণ ঘটে। এতিয়া আমি চাওঁ যে এই পোহৰৰ তৰংগ প্ৰকৃতিত কিয় প্ৰতিসৰণ ঘটে। যদি সেইটো চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মাধ্যমকেইটাৰ ওপৰত নিৰ্ভৰ কৰি পোহৰৰ তৰংগৰ বেগবিলাক সদায় বেলেগ বেলেগ হয়। আৰু পোহৰৰ তৰংগৰ বেগবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে কি হয় বুলি কৈছে যে সেই ৰশ্মিবিলাকৰ দিশৰ কিছু পৰিমাণে পৰিৱৰ্তন ঘটে। যিহেতু ওপৰৰ মাধ্যমটো আমাৰ বায়ু, আমি ধৰি ল'লোঁ বায়ু বা বায়ুশূন্যৰ মাজেদি পোহৰ ৰশ্মিটো উৎসৰ পৰা আহিছে। গতিকে বায়ুত পোহৰ তৰংগৰ যিটো বেগ তাতকৈ কাছত পোহৰ তৰংগৰ বেগটো কম হয়। গতিকে যেতিয়া বায়ুত আমি পোহৰ তৰংগৰ বেগবিলাক আমি গণনা কৰোঁ তেতিয়া দেখোঁ যে বায়ুত পোহৰ তৰংগৰ বেগ হ'ল 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। আকৌ প্ৰতি ছেকেণ্ডত 3 × 10⁸ মিটাৰত বায়ুত গতি কৰে। কিন্তু কাছত যেতিয়া মই চাম তেতিয়া কাছত মই পোহৰৰ বেগটো দেখিম 2.2 পূৰণ 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড, 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় কাছত। আৰু যদি পানীত চাওঁ কেনেবাকৈ, পানীও এটা স্বচ্ছ মাধ্যম, যদি পানীত চাওঁ পানীত পোহৰৰ তৰংগৰ বেগটো হৈ গ'ল 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি ক'ব পাৰোঁ যে মাধ্যমকেইটা যিহেতু বেলেগ বেলেগ মাধ্যমত পোহৰৰ গতিবেগ বেলেগ বেলেগ, আৰু সেইকাৰণে যেতিয়া বায়ু মাধ্যমৰ পৰা আহি কাছৰ মাজেদি সি সোমাইছে, কাছত যিহেতু পোহৰৰ বেগটো কম হোৱাৰ কাৰণে কি হৈছে সি পোহৰ ৰশ্মিটো কিছু পৰিমাণে দিশৰ সলনি হৈছে। আৰু এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি আকৌ ক'ব পাৰোঁ যে যিটো মাধ্যমত পোহৰৰ গতিবেগটো বেছি হয়, পোহৰ তৰংগৰ বেগটো বেছি হয়, সেই মাধ্যমটোক আলোকিকভাৱে লঘুতৰ মাধ্যম বুলি কোৱা হয়। আৰু যিটো মাধ্যমত পোহৰ তৰংগৰ বেগ কম হয় সেই মাধ্যমটোক আলোকিকভাৱে ঘনত্বৰ মাধ্যম বুলি কোৱা হয়। বায়ু বা বায়ুশূন্য মাধ্যমত যদি আমি চাওঁ তেতিয়াহ'লে পোহৰৰ বেগটো হৈ যায় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে বায়ুত যিটো পোহৰৰ বেগ তাতকৈ কাছত পোহৰৰ বেগটো হৈ গ'ল 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে কাছটো হৈ গ'ল আলোকি ঘনত্বৰ মাধ্যম, বায়ু বা বায়ুশূন্য মাধ্যমটো হৈ গ'ল আলোকি লঘুত্বৰ মাধ্যম। তেনেকৈ পানীত 2.25 মিটাৰ পাৰ ছেকেণ্ড। গতিকে কাছটো পানীতকৈও আলোকি ঘনত্বৰ মাধ্যম হ'ব। গতিকে আমি দেখিলোঁ যে পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ মাজেদি আহি আন এটা মাধ্যমত পৰে, তো সেইটো মাধ্যম দুটাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি পোহৰ ৰশ্মি দিশৰ বা গতিপথৰ কিছু পৰিমাণে সাল সলনি ঘটে। মাধ্যমটোৰ সংযোগস্থলত সি অলপ বেকা হৈ যোৱা যেন দেখা যায়। আৰু এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। তো পোহৰ প্ৰতিফলনৰ দৰে পোহৰ প্ৰতিসৰণেও সদায় দুটা সূত্ৰ মানি চলে। তো এতিয়া চাওঁ আমি সূত্ৰকেইটানো কি। এতিয়া প্ৰথম সূত্ৰটো মই চাম। প্ৰথম সূত্ৰটো হৈ গ'ল আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত তৰা অবিলম্বডাল সদায় একেখন সমতলত থাকে। আমাৰ প্ৰতিফলনৰ সূত্ৰটোৰ সৈতে প্ৰথম সূত্ৰটো একেই। ইয়াত খালি প্ৰতিফলিত ৰশ্মিৰ ঠাইত প্ৰতিফলিত ৰশ্মি হয়, আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত তৰা অবিলম্ব সদায় একেখন সমতলত থাকিব। কিন্তু 2 নম্বৰ সূত্ৰটো যিটো হ'ব সেইটো কিন্তু অকণমান বেলেগ হয়। আপতন কোণৰ চাইন
মানে তোমালোকে ত্ৰিকোণমিতিত যদি পঢ়িছা কোনোবাই তেতিয়াহ'লে সাইন কি গম পাবা যে এই আপতন কোণটো যে আছিলে আমাৰ অভিলম্ব দলৰ সৈতে আপতিত ৰশ্মিটোৱে যিটো কোণ কৰিলে আই মানে সেইটোৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন প্ৰতিসৰণ কোণটো ৰিফ্ৰেকশ্যন কোণ যিটো আছিলে আৰ সেই দুইটা কোণৰ সাইনৰ যিটো অনুপাত সাইন আৰ অনুপাত কেইটা সদায় কি হয় ধ্ৰুৱক হয় আৰু সেই ধ্ৰুৱকটোৱে হৈ গ'ল সাইন আই বাই সাইন আৰ ইজ ইকুৱেল টু ধ্ৰুৱক গতিকে আমি এইটো এনেকৈ ক'ব পাৰোঁ যে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাতটো সদায় ধ্ৰুৱক হয় বা সাইন আই বাই সাইন আৰ সদায় ধ্ৰুৱক হয় ধ্ৰুৱক হৈ গ'ল তাৰমানে সি একে থাকে কেতিয়াও সলনি নহয় আমি এই বায়ু আৰু কাচ মাধ্যমত যেতিয়া আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন উলিয়াম তেতিয়া তাৰ মানটো সদায় কি হ'ব ধ্ৰুৱকে হ'ব লাগিলে কোণৰ মানকেইটা যিমানেই বেলেগ বেলেগ নহওক লাগিলে ঠিক আছে তো তাৰপিছত আমি চাম যে এই আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন যে সাইন আই আৰু সাইন আৰৰ যিটো মান সেইটো সদায় কি হয় সেই মাধ্যমটোত যিটো মাধ্যমৰ মাজেদি কি পাৰ হৈ যায় মই কৈছোঁ কি ধ্ৰুৱক হয় আৰু সেই ধ্ৰুৱকটোকে এটা নাম দিয়া হৈছে সেইটোক কোৱা হয় প্ৰতিসৰণাংক ইয়াত কোৱা হয় প্ৰতিসৰণাংক সাইন আই বাই সাইন আৰ সদায় এটা ধ্ৰুৱক হয় আৰু সেই ধ্ৰুৱকটোকে প্ৰতিসৰণাংক বুলি কোৱা হয় আৰু এই প্ৰতিসৰণাংকটো সাধাৰণতে মিউ আখৰটোৰে বুজোৱা হয় এই মিউ আখৰটো ভালদৰে মনত ৰাখিবা তোমালোকৰ কিতাপত কিন্তু এন বুলি আছে কিন্তু আচলতে এই প্ৰতিসৰণাংকটো মিউ আখৰটোৰে বুজোৱা হয় আৰু এই মিউ মানে হৈ গ'ল কি মিউটো এতিয়া কি যে আপতন কোণৰ সাইন মানে সাইন আই আৰু সাইন আৰৰ যিটো অনুপাত সেই অনুপাতটো সদায় ধ্ৰুৱক হয় আৰু সেই ধ্ৰুৱকটোৱে হৈ গ'ল মিউ আৰু এই মিউটোকে সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বুলি কোৱা হয় এটা মাধ্যমত প্ৰতিসৰণাংক মানে হ'ল সেই মাধ্যমত পোহৰ বেকা কৰিব পৰা সামৰ্থ্য প্ৰতিসৰণাংকটো হৈ গ'ল সেই মাধ্যমটোত কিমান পোহৰ বেকা কৰিব পাৰে সি কিমান পোহৰ প্ৰতিসৰণ ঘটাব পাৰে দিশৰ সলনি কৰিব পাৰে সেইটো তাৰ সামৰ্থ্যটোৱে হৈ গ'ল সেই প্ৰতিসৰণাংকটো গতিকে যেতিয়া পোহৰৰ প্ৰতিসৰণাংক সদায় নিৰ্ভৰ কৰে মাধ্যম দুটাত পোহৰৰ বেগৰ অনুপাতৰ ওপৰত বেগৰ অনুপাত হিচাপে আমি পোহৰৰ প্ৰতিসৰণাংক প্ৰকাশ কৰিব পাৰোঁ যেহেতু প্ৰতিসৰণটো মাধ্যম দুটাৰ বেগৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰে গতিকে প্ৰতিসৰণাংকটো মাধ্যম দুটাত পোহৰৰ বেগৰ অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰি এইটো মাধ্যম 1 পৰা মাধ্যম 2 লৈ যেতিয়া যাব মাধ্যম 1ত পোহৰৰ বেগ আৰু মাধ্যম 2ত পোহৰৰ বেগৰ যিটো অনুপাত সেইটো এটা প্ৰতিসৰণাংকৰে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু সেইটোৱে হৈ গ'ল সেই মাধ্যমটোত পোহৰ ৰশ্মিৰ প্ৰতিসৰণাংক আৰু তাক 1 মিউ 2 v1 বাই v2 বুলি লিখা হয় তাৰমানে 1 নং মাধ্যমত পোহৰৰ বেগ হৰণ 2 নং মাধ্যমত পোহৰৰ বেগ সদায় ধ্ৰুৱক হ'ব আৰু সেই ধ্ৰুৱকটোকে আমি কি ক'ব পাৰোঁ প্ৰতিসৰণাংক বুলি ক'ব পাৰোঁ গতিকে আমি এটা কথা চালোঁ যে যেতিয়া আমি দেখিলোঁ যে সাইন আই বাই সাইন আৰ ইজ ইকুৱেল টু মিউ সেইটো ধ্ৰুৱক সেইটোকে প্ৰতিসৰণাংক বুলি ক'ব পাৰি আৰু প্ৰতিসৰণাংকটো মাধ্যম দুটাত পোহৰৰ বেগৰ অনুপাত হিচাপেও প্ৰকাশ কৰিব পাৰি এতিয়া যেতিয়া বায়ু পোহৰ যেতিয়া বায়ু বা বায়ুশূন্য মাধ্যমৰ বাদে আন দুটা মাধ্যমৰ ক্ষেত্ৰত আমি যদি চাওঁ ধৰি ল'লোঁ ওপৰৰ মাধ্যমটো বায়ু নহয় এটা মাধ্যম কাঁচ আৰু দ্বিতীয় মাধ্যমটো হ'ল পানী তেতিয়াহ'লে বা ওপৰৰ মাধ্যমটো পানী আৰু দ্বিতীয় মাধ্যম হ'ল কাঁচ তেতিয়াহ'লে পানী আৰু কাঁচ এই দুইটা মাধ্যমত যেতিয়া বায়ু পানীৰ মাজেদি গৈ কাঁচৰ মাজেদি যাব পানীৰ পৰা আহি কাঁচৰ মাজেদি যাব তেতিয়া তেনেকুৱা ধৰণৰ বায়ু আৰু বায়ুশূন্য মাধ্যমৰ বাদে আন এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যদি গতি কৰে তেতিয়া যিটো প্ৰতিসৰণাংক পাম সেই প্ৰতিসৰণাংক মানক সদায় কি বুলি কোৱা হয় আপেক্ষিক প্ৰতিসৰণাংক বুলি কোৱা হয় যেনে পানী সাপেক্ষে কাঁচৰ প্ৰতিসৰণাংক যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে ৱাটাৰ মিউ গ্লাছ বা ডব্লিউ মি জি বুলি আমি প্ৰকাশ কৰিব পাৰোঁ বা সূচিত কৰা হয় গতিকে যেতিয়া আকৌ কি হ'ব যেতিয়া বায়ুৰ মাজেদি বায়ু বা বায়ুশূন্য মাধ্যমৰ মাজেদি যেতিয়া আন এটা মাধ্যমলৈ গতি কৰিব বায়ুৰ মাজেদি আহি যেতিয়া কাঁচৰ মাজেদি যাব বায়ুৰ মাজেদি আহি যেতিয়া পানীৰ মাজেদি যাব তেতিয়া কিন্তু প্ৰতিসৰণাংকৰ সেই মানটোক সদায় কি বুলি কোৱা হয় পৰম প্ৰতিসৰণাংক বুলি কোৱা হয় যেনে কাঁচৰ প্ৰতিসৰণাংক আমি যেতিয়া কওঁ তেতিয়া কাঁচৰ প্ৰতিসৰণাংকটো আমি সদায় লিখোঁ মিউ কাঁচ মিউ গ্লাছ সমান বায়ু মাধ্যমত বা বায়ুশূন্যত পোহৰৰ বেগ হৰণ কাঁচত পোহৰৰ বেগ আৰু সেইটো মিউ জি বুলি সূচিত কৰা হয় যেতিয়া মাধ্যম দুটা বেলেগ বেলেগ হ'ব
পানী আৰু কাঁচ হ'লে তেতিয়া তাক কোৱা হয় আপেক্ষিক প্ৰতিসৰণাংক। আৰু যেতিয়া বায়ু আৰু কাঁচ বা বায়ু আৰু পানী হ'ব তেতিয়া কিন্তু সেই প্ৰতিসৰণাংকটো সদায় কোৱা হয় এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা পৰম প্ৰতিসৰণাংক বুলি কোৱা হয়। আৰু সেইটোক বুজোৱা হয় মিউ কাঁচ সমান বায়ু বা বায়ুশূন্য মাধ্যমত পোহৰৰ বেগ হৰণ কাঁচত পোহৰৰ বেগ বা মিউজি বুলি তাক সূচিত কৰা হয়। এতিয়া আমি আকৌ এটা কথা লক্ষ্য কৰোঁ যে এইবাৰ আমি চাওঁ যে যিহেতু আগৰ আমি পৰিঘটনাটো দেখিছিলোঁ যে পোহৰ বায়ুশূন্য মাধ্যমৰ মাজেদি আহিছিলে বা বায়ুৰ মাজেদি আহিছিলে, আহি কাঁচৰ মাজেদি যেতিয়া গতি কৰিছিলে, গতি কৰোঁতে সি সংযোগস্থলত অবিলম্বডালৰ ফালে কিছু পৰিমাণে দেখা হৈ গৈছিলে। যিহেতু বায়ুটো আছিলে আলোকীভাৱে লঘুতৰ মাধ্যম আৰু কাঁচটো আছিলে আলোকীভাৱে ঘনত্বৰ মাধ্যম। এতিয়া আমি ওলোটাকে চাওঁচোন, কাঁচটো আলোকীভাৱে ঘনত্বৰ মাধ্যমৰ মাজেদি পোহৰ ৰশ্মিটো প্ৰথমতে যাব। তো আলোকী মাধ্যমৰ মাজেদি যেতিয়া পোহৰ ৰশ্মি এটা যাব, যাওঁতে দেখা যাব যে যিডাল প্ৰতিফলিত ৰশ্মি হ'ব, প্ৰতিফলিত ৰশ্মিডাল অবিলম্বডালৰ পৰা লাহে লাহে আঁতৰি গৈ থাকিব। আৰু আপতিত ৰশ্মিটো যেতিয়া আলোকী মাধ্যমৰ মাজেদি গৈ আলোকী ঘনত্বৰ মাধ্যমৰ মাজেদি গৈ আলোকী লঘুতৰ মাধ্যমলৈ যেতিয়া যাব, তেতিয়া দেখা যায় যে প্ৰতিফলিত ৰশ্মিটো অবিলম্বডালৰ পৰা অলপ বেছিকৈ আঁতৰি গুচি যায়। আৰু এইদৰে আঁতৰি যাওঁতে আপতিত ৰশ্মিটো মই যিমানেই বঢ়াই গৈ থাকিম সিমানে প্ৰতিফলিত ৰশ্মিটো আঁতৰি আঁতৰি গৈ থাকিব। আৰু কোনো এটা নিৰ্দিষ্ট আপতিত ৰশ্মিৰ কাৰণে প্ৰতিফলিত ৰশ্মিটো যিটো মান, সেইটো আপতন কোণৰ মানটো প্ৰতিসৰণ কোণৰ মানটোতকৈ আপতন কোণতকৈ প্ৰতিসৰণ কোণৰ মানটো সদায় ডাঙৰ হ'ব। আৰু ডাঙৰ হওঁতে কোনো এটা নিৰ্দিষ্ট আপতন কোণৰ কাৰণে প্ৰতিসৰণ কোণৰ মানটো 90 ডিগ্ৰী হ'ব। আৰু সেই পৰিঘটনাত সেই যে যিটো আপতন কোণৰ কাৰণে প্ৰতিসৰণ কোণৰ মানটো 90 ডিগ্ৰী হ'ব, সেই আপতন কোণটোকে কোৱা হয় সংকট কোণ বুলি। এতিয়া যেতিয়া আপতিত ৰশ্মিডাল সংকট কোণতকৈ আপতন কোণৰ মানটো যদি সংকট কোণতকৈ বঢ়াই দিয়া হয়, তেতিয়াহ'লে আপতন কোণৰ মানটো সংকট কোণতকৈ বঢ়াই দিলে পোহৰ ৰশ্মিটোৰ প্ৰতিসৰণ ঘটাৰ সলনি প্ৰতিফলন ঘটিব, এইফালে উভতি গুচি আহিব মাধ্যমটোৰ মাজতে। আৰু তেনেকুৱা ধৰণৰ যিটো পৰিঘটনা আমি দেখিবলৈ পাম, সেই পৰিঘটনাটোকে কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। গতিকে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তেতিয়াহে দেখিবলৈ পোৱা যায় যেতিয়া পোহৰ ৰশ্মি আলোকীভাৱে ঘনত্বৰ মাধ্যমৰ পৰা আলোকীভাৱে লঘুত্বৰ মাধ্যমলৈ গতি কৰে, আৰু আলোকীভাৱে ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্বৰ মাধ্যমলৈ গতি কৰোঁতে পোহৰ ৰশ্মি সদায় প্ৰতিফলিত ৰশ্মিটো অবিলম্বডালৰ পৰা কিছু পৰিমাণে আঁতৰি যায়। আৰু কোনো এটা নিৰ্দিষ্ট আপতন কোণৰ কাৰণে প্ৰতিফলন কোণৰ মানটো 90 ডিগ্ৰী হয়। আৰু সেই যি নিৰ্দিষ্ট আপতন কোণৰ কাৰণে প্ৰতিফলন কোণৰ মানটো 90 ডিগ্ৰী হয়, সেই কোণটোকে কোৱা হয় সংকট কোণ। আৰু আপতন কোণৰ মানটো যদি সংকট কোণতকৈ বঢ়াই দিয়া হয়, তেতিয়াহ'লে পোহৰ ৰশ্মিৰ প্ৰতিসৰণ ঘটাৰ সলনি প্ৰতিফলন ঘটিব। আৰু এই পৰিঘটনাটোকে কোৱা হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ কাৰণে সাধাৰণতে আমি দেখিবলৈ পাওঁ যে মৰুভূমিবিলাকত মৰীচিকাৰ সৃষ্টি হয়। তদুপৰি তোমালোকে যেতিয়া ৰাস্তাত গৈ থাকা, গৰম দিনত ৰাস্তাত যেতিয়া গৈ থাকোঁতে যদি অলপ দূৰলৈ চকু মাৰি দিয়া, তেতিয়াহ'লে দেখিবা যে অলপ দূৰৰ ৰাস্তাটোত খুব যেতিয়া বায়ুমণ্ডল যেতিয়া উত্তপ্ত হৈ থাকে, তেতিয়া ৰাস্তাটোত অলপ পানীৰ ছাঁ দৰে কিছুমান ছাঁ দেখিবলৈ পোৱা যায়। ঠিক তেনেকুৱা ধৰণে মৰুভূমিত যদি আমি চাওঁ, তেতিয়াহ'লে মৰুভূমিত দেখিম যে মৰুভূমিৰ তলটো যিহেতু বালি হৈ থাকে, বালি হৈ থকাৰ কাৰণে বালি থকা মৰুভূমিত এই তলটো খুব গৰম হৈ থাকে। বায়ুখিনি গৰম হোৱাৰ কাৰণে ইয়াত মৰুভূমিৰ তলৰ বায়ুখিনি খুব পাতল হয় আৰু ওপৰৰ বায়ুখিনি অলপ ঠাণ্ডা হৈ থাকে। গতিকে বায়ু যেতিয়া ঠাণ্ডা হৈ থাকিব, ঠাণ্ডা হ'লে কি সদায় ঘনত্বৰ মাধ্যম হ'ব, আৰু যেতিয়া গৰম হ'ব তেতিয়া সি সদায় লঘুত্বৰ মাধ্যম হ'ব। গতিকে ইয়াত গছ এজোপাৰ পৰা যেতিয়া পোহৰ ৰশ্মিবিলাক আহিব, আহি যেতিয়া ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্বৰ মাধ্যমলৈ আহিব, আহোঁতে তাৰ কি হ'ব সদায় পোহৰ ৰশ্মিৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটাৰ কাৰণে সেই গছজোপাৰ ইয়াত ছাঁ, এটা পুখুৰীৰ পানীত ছাঁ পৰি থকা নিচিনা দেখা যায়। আৰু সেইফালেদি অহা বাটৰুৱাবিলাকে সেইখিনিতে ছাঁ আছে বুলি, পুখুৰীৰ পানী আছে বুলি সদায় সেইখিনিতে ভুল কৰে, আৰু সেইকাৰণে তাক মৰীচিকা বুলি কোৱা হয়। এতিয়া পোহৰ প্ৰতিফলনৰ ফলত প্ৰতিসৰণৰ ফলত কি ঘটে? তোমালোকক মই প্ৰথমতে প্ৰশ্ন কৰিছিলোঁ যে গিলাচ এটাত যেতিয়া মই মাৰি এডাল ডুবাই থওঁ বা পেঞ্চিল এডাল যেতিয়া ডুবাই থওঁ পানী থকা গিলাচ এটাত, তাত ভগা নিচিনা কিয় লাগে? কিন্তু ভগা নিচিনা লগাৰ কাৰণটোৱে হৈ গ'ল পোহৰ প্ৰতিফলনৰ ফলত এই ঘটনাটো ঘটে। পানীৰ সংস্পৰ্শস্থলত ওপৰত বায়ু আছে, তলত পানী আছে, গতিকে পানীটো হৈ গ'ল
ঘন মাধ্যম, বায়ুটো হৈ গ'ল পাতল মাধ্যম। যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিব তেতিয়া কি হয়, পোহৰ ৰশ্মিটো অলপ বেকা হৈ যায়, আৰু বেকা হৈ যোৱাৰ কাৰণে এই পৰিঘটনাটো দেখিবলৈ পোৱা যায়। তেনেকৈ যদি আমি চাওঁ যে পানীৰ তলত থকা বস্তু এটা, পানীৰ তলত থকা বস্তু এটা কি হয়, যেতিয়া আমি ওপৰৰ পৰা চাওঁ, ওপৰৰ পৰা চালে প্ৰকৃত গভীৰতাতকৈ সি ওপৰত থকা যেন দেখা যায়। ইয়াত আমি দেখিছোঁ এইটো মাছটো এইখিনিত আছে, কিন্তু আমি তাক এইফালে ওপৰত থকা নিচিনা লাগিছে, গতিকে সেই ঘটনাটো দেখিবলৈ পোৱা যায়। তদুপৰি এনেকুৱা যেতিয়া ডাঠ কাছৰ টুকুৰা এটাই তোমালোকে কাগজ এখনত লিখি থোৱা কথাখিনি যেতিয়া পঢ়িবলৈ চাবা, তেতিয়া দেখিবা যে কাছৰ টুকুৰাৰ পৰা সেই কথাখিনি কাগজখনৰ পৰা লাহে লাহে কাছৰ টুকুৰাৰ মাজলৈ উঠি অহা নিচিনা দেখা যায়। এই পৰিঘটনাটো প্ৰতিফলনৰ কাৰণে হয়। আৰু তদুপৰি যেতিয়া আমি ৰাতি পৰিষ্কাৰ আকাশৰ তৰাবিলাক আমি চাওঁ, তেতিয়া পৰিষ্কাৰ আকাশৰ তৰাবিলাক তিৰবিৰাই থকাৰ কাৰণটো হৈ গ'ল পোহৰ প্ৰতিফলনৰে। আমি গ্লাছৰ টুকুৰাত চালোঁ যে সমতল গ্লাছৰ টুকুৰাত পোহৰ প্ৰতিফলন কেনেকৈ ঘটে। যদি গ্লাছ টুকুৰা সমতল নহয় পেলাই যদি তাৰ পৃষ্ঠদুখন যদি গোলাকাৰ হয়, দাপোনৰ নিচিনা, আমি দাপোন গোলাকাৰ দাপোন কৰিছিলোঁ, আৰু ঠিক তেনেকুৱা ধৰণে যদি গোলাকাৰ ধৰণৰ হয় তেতিয়া কি হ'ব। আৰু আমি গোলাকাৰ দাপোনৰ নিচিনাকৈ আমি এবাৰ কাছৰ টুকুৰাবিলাক চাম। তো কাছৰ টুকুৰাবিলাক চাওঁতে আমি দেখিম যে ইয়াত কাছৰ টুকুৰাবিলাকৰ পৃষ্ঠবিলাক কিন্তু একেবাৰে সমান নহয়। ইয়াৰ দুয়োফালে কিন্তু এইটো যিহেতু প্ৰতিসৰণ ঘটে ইয়াত, গতিকে দুয়োফালৰ পৃষ্ঠ দুখনেই এইখন উখোহা আৰু এইখন ভিতৰলৈ সোমোৱা ধৰণৰ। এতিয়া আমি চাওঁ যে গোলাকাৰ দাপোনো আচলতে গোলাকাৰ, এই যে কাছৰ টুকুৰাবিলাক আহিব, এই টুকুৰাবিলাকক কিন্তু আমি কি নকওঁ যে গোলাকাৰ দাপোনৰ নিচিনাকৈ আমি দাপোন বুলি নকওঁ। ই যিহেতু প্ৰতিকাৰক পৃষ্ঠ, ইয়াত প্ৰতিফলন ঘটে, প্ৰতিফলন নঘটে, গতিকে এইবিলাকক এটা নতুন নাম দিয়া হয়, আৰু সেই নামটো হৈ গ'ল লেন্স। গতিকে গোলাকাৰ লেন্সটো কি আমি এতিয়া চাম। এখন অৱতল লেন্স, তাৰ ভিতৰৰ ফালে দুইফালে সোমোৱা, ঠিক আছে। অৱতল লেন্সখন সদায় কি হয়, দুইফালে ভিতৰ চাইডে ই সোমোৱা হৈ থাকে। আৰু আনখন যিখন এই অৱতল লেন্সখন, এতিয়া মই যদি চাওঁ ইয়াত দুখন পৃষ্ঠই কি হয়, দুটা গোলকৰ এই অংশ, এনেকুৱা ধৰণে দুটা গোলকৰ কি অংশ, এই গোলক দুটাৰ অংশ, গোলক দুটাৰ পৰা আমি তাক কাটি দিছোঁ। গতিকে যেতিয়া দুখন পৃষ্ঠ থাকিব আৰু দুটা গোলকৰ যেতিয়া অংশ লগ লগাই আমি যিটো প্ৰতিকাৰক মাধ্যম পাম, সেইটোকে কি বুলি কোৱা হয়, লেন্স বুলি কোৱা হয়। আৰু সেই লেন্স দুখনৰ যদি ভিতৰ ফালে সোমাই থাকে, প্ৰতিকাৰক পৃষ্ঠখন যদি ভিতৰ ফালে সোমাই থাকে, তেতিয়াহ'লে তাক কোৱা হয় অৱতল লেন্স। আৰু ঠিক তেনেকুৱা ধৰণে আমি কি পাম, যেতিয়া প্ৰতিকাৰক পৃষ্ঠ দুখন বাহিৰ ফালে ওলাই থাকিব, ইও একেধৰণে দুটা গোলকৰে অংশ, কিন্তু প্ৰতিকাৰক পৃষ্ঠ দুখন যেতিয়া বাহিৰ ফালে ওলাই থাকিব, সেই বাহিৰ ফালে ওলাই থকা তেনেকুৱা লেন্সবিলাকক কোৱা হয় উত্তল লেন্স। গতিকে দুই প্ৰকাৰৰ লেন্স আমি চাম। বেলেগ বেলেগ লেন্স বহুত আছে, কিন্তু আমি আমাৰ অধ্যয়নৰ বিষয়বস্তু আমি কৰি লৈছোঁ মাত্ৰ দুই প্ৰকাৰৰ লেন্স। এবিধ হৈ গ'ল উত্তল লেন্স আৰু এবিধ হৈ গ'ল অৱতল লেন্স। উত্তল লেন্স কি আৰু অৱতল লেন্স কি আমি গম পালোঁ। এতিয়া আমি চাওঁ যে লেন্সৰ আচলতে দাপোনৰ নিচিনাকৈ কি কি অংশ আমি দেখিবলৈ পাওঁ। ঠিক আছে, তো তোমালোকক এতিয়া মই চাম যে উত্তল লেন্স আৰু অৱতল লেন্সৰ কি কি অংশ আমি দেখিবলৈ পাওঁ। তো আমি যিখন লেন্সেই নলওঁ লাগিলে, এখন অৱতল লেন্সখন, এই অৱতল লেন্সখন মই দুটা গোলকৰ অংশ বুলি তোমালোকক কৈছোঁ। এতিয়া এই গোলক দুটাৰ যেতিয়া অংশ, তেতিয়াহ'লে গোলক দুটাৰ কি আছে, দুটা কেন্দ্ৰবিন্দু আছে। তো গোলক দুটাৰ কেন্দ্ৰবিন্দু যিহেতু আছে, গতিকে আমি যদি চাওঁ লেন্সৰ প্ৰতিকাৰক পৃষ্ঠ দুখন, গতিকে দুইখন পৃষ্ঠৰ কাৰণে দুটা গোলক আছিলে, আৰু দুইটা গোলকৰ কাৰণে ইয়াত দুটা কেন্দ্ৰবিন্দু আছে। আৰু এই কেন্দ্ৰবিন্দু দুটা সংযোগ কৰা যিডাল কাল্পনিক ৰেখা পাম, সেই কাল্পনিক ৰেখালৈকে কি বুলি কোৱা হ'ব, মুখ্য অক্ষ বুলি কোৱা হ'ব। গতিকে ইয়াত C1 আৰু C2 দুটা কেন্দ্ৰবিন্দু, সেই দুইটাই হৈ গ'ল সেই লেন্সখনৰ পৃষ্ঠ দুখনৰ ভাঁজকেন্দ্ৰ, আৰু এই ভাঁজকেন্দ্ৰ দুটা সংযোগী যিডাল ৰেখা, কাল্পনিক ৰেখা, সেই ৰেখালৈকে কি বুলি কোৱা হয়, মুখ্য অক্ষ বুলি কোৱা হয়। ঠিক তেনেকুৱা ধৰণে আমি উত্তল লেন্সতো দেখিবলৈ পাম যে উত্তল লেন্সতো ইয়াৰ পৃষ্ঠ দুখন আছে, দুইখন পৃষ্ঠ উঠা, সিও দুটা গোলকৰ অংশ। গতিকে সেই গোলক দুটাৰ যি দুটা কেন্দ্ৰবিন্দু আমি পাম, সেই কেন্দ্ৰ দুটাকে পৃষ্ঠ দুখনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হ'ব। আৰু সেই ভাঁজকেন্দ্ৰ দুটা সংযোগী কৰা যিডাল ৰেখা পাম, কাল্পনিক ৰেখা পাম, সেই কাল্পনিক ৰেখালৈকে কি বুলি কোৱা হ'ব, মুখ্য অক্ষ বুলি কোৱা হ'ব। গতিকে লেন্সত আমি অংশকেইটা, প্ৰথম অংশকেইটা পালোঁ যে দুটা ইয়াত
ভাঁজকেন্দ্ৰ থাকে আৰু সেই ভাঁজকেন্দ্ৰ দুটা সংযোগী কৰা যিডাল ৰেখা থাকে সেই ৰেখাডালকে মুখ্য অক্ষ বুলি কোৱা হয়। উত্তল লেন্স এখনৰ আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে C1 আৰু C2 তাৰ ভাঁজকেন্দ্ৰ আৰু C1 C2 ভাঁজকেন্দ্ৰ সংযোগী ৰেখাডাল হৈ গ'ল মুখ্য অক্ষ। এতিয়া যদি মুখ্য অক্ষৰ সমান্তৰালকে আমি পোহৰ ৰশ্মিবিলাক পৰিব দিওঁ, মুখ্য অক্ষৰ সমান্তৰালকে যেতিয়া পোহৰ ৰশ্মিবিলাক পৰিব দিম, পোহৰ ৰশ্মিবিলাকে কি কৰিব এটা বিন্দুত মিলিত হোৱা যেন দেখা যাব। মিলিত হ'ব আচলতে উত্তল লেন্সত সি এটা বিন্দুত মিলিত হ'ব। গতিকে আমি দাপোনৰ নিচিনাকে আমি যদি কওঁ যে ৰশ্মিবিলাক যেতিয়া সমান্তৰালকে আহি পেলাই এটা বিন্দুত মিলিত হ'ল, সেই তেতিয়া এই লেন্সখনক কি বুলি কোৱা হয় অভিসাৰী লেন্স বুলি কোৱা হয়। এই ৰশ্মিবিলাক এটা বিন্দুত মিলিত হৈছিল, গতিকে সেইটো হৈ গ'ল অভিসাৰী তাৰ চৰিত্ৰ। গতিকে লেন্সখন অভিসাৰী আৰু ৰশ্মিখিনি তাত অভিসাৰী হৈছে। ঠিক তেনেকুৱা ধৰণে অৱতল লেন্সত যদি চাওঁ তেতিয়াহ'লে দেখিম যে অৱতল লেন্স এখনৰ ক্ষেত্ৰত কিন্তু পোহৰ ৰশ্মিবিলাক যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিব, গতি কৰিলে সি এটা বিন্দুৰ পৰা ওলাই যোৱা যেন দেখা যাব। যদিও সি ৰশ্মিবিলাক যেনি তেনি গুচি গৈছে, কিন্তু ইয়াত কি দেখা গৈছে এটা বিন্দুৰ পৰা ওলাই যোৱা যেন দেখা গৈছে। যেনেকৈ আমি অৱতল দাপোনৰ কথা পঢ়িছিলোঁ যে অৱতল দাপোন আৰু উত্তল দাপোনত যেতিয়া আমি পঢ়িছিলোঁ, উত্তল দাপোনত কি হৈছিলে ৰশ্মিবিলাক অপসাৰী হৈছিলে। ঠিক তেনেকুৱা ধৰণে অৱতল লেন্সত ৰশ্মিবিলাক কি হয় অপসাৰী হোৱা দেখিবলৈ পোৱা যায়। গতিকে এই কথাটো আমি উত্তল লেন্স আৰু অৱতল লেন্সৰ যেতিয়া পাৰ্থক্যৰ কথা ক'বলৈ যাওঁ তেতিয়া ক'ম যে উত্তল লেন্সত ৰশ্মিসমূহ অভিসাৰী হয় আৰু অৱতল লেন্সত ৰশ্মিসমূহ অপসাৰী হয়। উত্তল লেন্সত আকৌ যদি চাওঁ আমি ইয়াত যদি মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰ ৰশ্মিবিলাক দুইফালৰ পৰা আহি যদি মই পৰিব দিওঁ, তেতিয়াহ'লে পৰাৰ লগে লগে কি হ'ব পোহৰ ৰশ্মিবিলাক যিহেতু অভিসাৰী হ'ব, অভিসাৰী হোৱাৰ লগে লগে তাত দেখিবলৈ পোৱা যাব যে সি মুখ্য অক্ষৰ দুটা বিন্দুত দুইফালৰ পৰা অহা পোহৰ ৰশ্মিসমূহে কটাকটি কৰিছে। আৰু সেই যে মুখ্য অক্ষৰডালত সি যি দুটা বিন্দুত কটাকটি কৰিব সেই বিন্দু দুটাকে কোৱা হয় মুখ্য ফ'কাছ। গতিকে ইয়াত যেতিয়া পোহৰ ৰশ্মিবিলাক উত্তল লেন্সত আমি চাম যে মুখ্য অক্ষৰ সমান্তৰালকৈ ইয়াত যিহেতু প্ৰতিসাৰ পৃষ্ঠ দুখন আছে, গতিকে আমি যেনেকৈ ভাঁজকেন্দ্ৰ দুটা পাইছিলোঁ ইয়াতো মুখ্য ফ'কাছো আমি কেইটা পাম দুটা পাম। আৰু যিহেতু কি হয় ইয়াত এই ৰশ্মিকেইডাল যেতিয়া ই আহে মুখ্য অক্ষৰ সমান্তৰালকৈ, মুখ্য অক্ষৰ সমান্তৰালকৈ দুইফালৰ পৰা অহা পোহৰ ৰশ্মিবিলাক লেন্সত অভিসাৰী হৈ এটা এটা বিন্দুত মুখ্য অক্ষৰডালক কটাকটি কৰা যেন দেখা যায়। সেই যিটো বিন্দুত তাক কটাকটি কৰা যেন দেখা যায় সেই বিন্দু দুটাকে কোৱা হয় মুখ্য ফ'কাছ। আৰু উত্তল লেন্সত প্ৰতিসাৰ পৃষ্ঠ যিহেতু দুখন আছে, গতিকে ইয়াত মুখ্য ফ'কাছো দুটা আছে আৰু সেই দুটাক মই নামকৰণ কৰিছোঁ F1 আৰু F2। এতিয়া যদি আমি উত্তল লেন্সৰ দৰে এখন অৱতল লেন্স চাওঁ, অৱতল লেন্সখনতো একেধৰণে আমি দুটা ভাঁজকেন্দ্ৰ দেখিবলৈ পাম আৰু সেই ভাঁজকেন্দ্ৰ দুটাৰ সংযোগী ৰেখাডাল মুখ্য অক্ষ আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া পোহৰ ৰশ্মিসমূহ আমি আহিব দিম, দুইফালৰ পৰা আহিব দিম পোহৰ ৰশ্মিসমূহ, দুইফালৰ পৰা অহাৰ পিছত সিহঁতি কি হ'ব অপসাৰী হ'ব। আৰু অপসাৰী হোৱাৰ কাৰণে সিহঁতি মুখ্য অক্ষৰডালত কাল্পনিকভাৱে দুটা বিন্দুত কটাকটি কৰা যেন দেখা যাব। সেই যে যি দুটা বিন্দুত কটাকটি কৰিব সেই বিন্দু দুটাকে কি বুলি কোৱা হয় একেধৰণে আগৰখনৰ নিচিনাকৈ তাকো ফ'কাছ বুলি বা মুখ্য ফ'কাছ বুলি কোৱা হয়। আৰু ইয়াতো আমি দেখিম যে যিহেতু লেন্সত প্ৰতিসাৰ পৃষ্ঠ দুখন দুখন থাকে, গতিকে প্ৰতিসাৰ পৃষ্ঠ দুখন দুখন থকাৰ কাৰণে ভাঁজকেন্দ্ৰ যেনেদৰে দুটা দুটা আছে তাৰ মুখ্য ফ'কাছো কেইটা দেখিবলৈ পাম দুটা দেখিবলৈ পাম। আৰু যিহেতু অৱতল লেন্সত অভিসাৰী হয়, গতিকে অভিসাৰী হোৱাৰ কাৰণে মুখ্য ফ'কাছ দুটা সদায় কি হয় যে প্ৰতিফলিত ৰশ্মিবিলাকে সঁচাসঁচিকৈ কটাকটি নকৰি আপাতভাৱে কটাকটি কৰে, কাল্পনিকভাৱে কটাকটি কৰে আৰু কাল্পনিকভাৱে কটাকটি কৰি সেই দুটা মুখ্য ফ'কাছ গঠন কৰে। গতিকে আমি সেই দুটা দেখিলোঁ আৰু দেখাৰ পিছত আকৌ আৰু লেন্সৰ কি অংশ আমি দেখিবলৈ পাওঁ। এবাৰ আমি আকৌ এখন উত্তল লেন্স ল'লোঁ আৰু উত্তল লেন্সখন লৈ পেলাই আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে উত্তল লেন্সখন ইয়াত L' এখন উত্তল লেন্স আৰু C1 C2 ভাঁজকেন্দ্ৰ আৰু মুখ্য অক্ষ। এতিয়া মই PQ পোহৰ ৰশ্মি এটা ইয়াত পৰিব দিলোঁ। PQ পোহৰ ৰশ্মিটো ইয়াত যেতিয়া হেলনীয়াকৈ পৰিব দিলোঁ, পৰাৰ পিছত সি QR দিশত প্ৰতিফলিত হ'ব আৰু RS দিশত নিৰ্গত হৈ সি গুচি যাব। এতিয়া সেই যে প্ৰতিফলিত ৰশ্মিটোৱে মুখ্য অক্ষৰডালত যিটো বিন্দুত কটাকটি কৰিলে সেই কটাকটি কৰা বিন্দুটোকে কি বুলি কোৱা হয় আলোক কেন্দ্ৰ বুলি কোৱা হয়। গতিকে আলোক কেন্দ্ৰ কেতিয়া হ'ব যেতিয়া এই PQডাল RSৰ সমান্তৰাল হ'ব, তেতিয়াহে কিন্তু QR ডালে মুখ্য অক্ষৰডালত যিটো বিন্দুত কাটিব সেই বিন্দুটোক আলোক কেন্দ্ৰ বুলি কোৱা হ'ব।
গতিকে পি কিউ ৰশ্মিটো হেলনীয়াকৈ ইয়াত পৰিব দিলোঁ, কিউ আৰ দিশত প্ৰতিফলিত হ'ল, আৰ এছ দিশত নিৰ্গত হ'ল। যদি পি কিউ সমান্তৰাল আৰ এছ হয় তেতিয়াহ'লে কিউ আৰ ডালে মুখ্য অক্ষৰডালত যিটো বিন্দুত কাটিব সেই বিন্দুটোকে আলোক কেন্দ্ৰ বুলি কোৱা হ'ব। আৰু আলোক কেন্দ্ৰৰ আৰু এটা বৈশিষ্ট্য হ'ল যেতিয়া আমি পোহৰ ৰশ্মি এটা আলোক কেন্দ্ৰত পৰিব দিম, যেতিয়া আলোক কেন্দ্ৰত পৰিব তেতিয়া তাৰ কোনো ধৰণৰ প্ৰতিফলন ঘটিবলৈ পোৱা নাযাব। গতিকে লেন্সৰ যিটো বিন্দুত পোহৰ ৰশ্মিৰ কোনো ধৰণৰ দিশৰ সাল সলনি নঘটে সেই বিন্দুটোকে আচলতে কি বুলি কোৱা হয়? আলোক কেন্দ্ৰ বুলি কোৱা হয়। গতিকে উত্তল লেন্সত যেনেকুৱা ধৰণে আমি আলোক কেন্দ্ৰ পালোঁ ঠিক তেনেকুৱা ধৰণে আমি অৱতল লেন্স এখনতো একেধৰণে আমি আলোক কেন্দ্ৰ পাব পাৰোঁ। যে ইয়াতো পি কিউ ৰশ্মিটো যদি আমি পৰিব দিওঁ কিউ আৰ দিশত প্ৰতিফলিত হ'ব, আৰ এছ দিশত নিৰ্গত হ'ব। আৰু কিউ আৰ দিশত যেতিয়া সি প্ৰতিফলিত হ'ল, আৰ এছ দিশত যেতিয়া নিৰ্গত হ'ল, পি কিউ ৰশ্মিটো যদি আৰ এছৰ সৈতে সমান্তৰাল হয় তেতিয়াহ'লে কিউ আৰ ডালে মুখ্য অক্ষৰডালত যিটো বিন্দুত কাটিব সেই বিন্দুটোকে আলোক কেন্দ্ৰ বুলি কোৱা হ'ব। আৰু সেই আলোক কেন্দ্ৰৰ মাজেদি যেতিয়া পোহৰ ৰশ্মি যাব দিম, পোহৰ ৰশ্মি যাব দিলে আমি দেখোঁ যে পোহৰ ৰশ্মি দিশৰ কোনো ধৰণৰ সলনি নহয়। আৰু সেই বিন্দুটোৱে হৈ গ'ল লেন্স এখনৰ কাৰণে আলোক কেন্দ্ৰ, যিটো বিন্দুত পোহৰ ৰশ্মি দিশৰ কোনো ধৰণৰ সাল সলনি নঘটে। লেন্স এখনত প্ৰতিবিম্ব কেনেকৈ গঠন হয়? আমি প্ৰতিবিম্বৰ গঠন চাওঁচোন। প্ৰতিবিম্বৰ বিষয়ে আগতে তোমালোকে দাপোনত কিছু কথা পাই আহিছা। এতিয়া প্ৰতিবিম্বৰ মই ভাগকেইটা নকওঁ আৰু ভাগকেইটা তোমালোকৰ তাতে আছে। প্ৰতিবিম্ব দুই প্ৰকাৰ আছে, সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। গতিকে সেইখিনি কথা মই আলোচনা নকৰোঁ, মাত্ৰ লেন্সৰ এতিয়া প্ৰতিবিম্বৰ গঠন কেনেধৰণে হয় মই তাক চাব খুজিছোঁ। এল এল ডেছ এখন, এম এল ডেছ এখন উত্তল লেন্স, মই তাক তেনেকৈ কৰোঁ। C1 C2 ভাঁজ কেন্দ্ৰ আৰু C1 C2 সংযোগী ৰেখাডালে হৈ গ'ল মুখ্য অক্ষ। এতিয়া মুখ্য অক্ষৰ ওপৰত লম্বভাৱে মই এটা লক্ষ্য বস্তু ৰাখিছোঁ আৰু সেই লক্ষ্য বস্তুটো হৈ গ'ল পি কিউ। পি কিউ লক্ষ্য বস্তুৰ পি বিন্দুৰ পৰা এতিয়া মই পোহৰ ৰশ্মিবিলাক লেন্সত পৰিব দিম। প্ৰথমতে পি আৰ ৰশ্মিটো মই লেন্সত মুখ্য অক্ষৰ সমান্তৰালকৈ পৰিব দিম। আৰু পৰাৰ লগে লগে সি কি হ'ল? আৰ এফৰ মাজেদি গতি কৰিলে, তাৰমানে সি ফ'কাছৰ মাজেদি গতি কৰিছে। আৰু ফ'কাছৰ মাজেদি গতি কৰিছে, তাৰপিছত আৰু এটা ৰশ্মি মই আলোক কেন্দ্ৰৰ মাজেদি যাব দিলোঁ। আলোক কেন্দ্ৰৰ মাজেদি গ'লে মই আগতে কৈছোঁ যে আলোক কেন্দ্ৰৰ মাজেদি যেতিয়া যাব তেতিয়া তাৰ দিশৰ কোনো ধৰণৰ সাল সলনি নঘটে, গতিকে সি চিধা কৰিব। আৰু এটা ৰশ্মি মই এইবাৰ এইফালৰ যিটো নাভি আছিলে নাভিটোৰ মাজেদি যাব দিছোঁ। যাব দিয়াৰ লগে লগে সি কি হ'ব? মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিব। মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰাৰ পিছত তিনিওটা প্ৰতিফলিত ৰশ্মি যদি চাওঁ সিহঁতে পি ডেছ বিন্দুত কটাকটি কৰিছে। গতিকে পি ডেছত যেনেদৰে কটাকটি কৰিছে তেনেকৈ পি কিউ যিকোনো বিন্দুৰ পৰা যদি পোহৰ ৰশ্মি ওলাই যায়, ওলাই যোৱা ৰশ্মিসমূহে কি কৰিব? পি ডেছ কিউ ডেছৰ মাজত কটাকটি কৰিব। গতিকে পি ডেছ কিউ ডেছ হৈ গ'ল পি কিউৰ প্ৰতিবিম্ব। লক্ষ্য বস্তুৰ পৰা ওলোৱা যিমানবিলাক পোহৰ ৰশ্মি যাব, পোহৰ ৰশ্মিবিলাক লেন্সখনত প্ৰতিফলন ঘটাৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰে সঁচাসঁচিকৈ এটা বিন্দুত কটাকটি কৰিছে আৰু তাৰ ফলত যিটো প্ৰতিবিম্বৰ সৃষ্টি হয় সেই প্ৰতিবিম্বটোক সদায় সৎ প্ৰতিবিম্ব বুলি কোৱা হয়। গতিকে উত্তল লেন্সত সৎ প্ৰতিবিম্ব গঠিত হয়। গতিকে ইয়াত আমি দেখিলোঁ লক্ষ্য বস্তুটো ক'ত আছে? ইয়াত অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত আছে। অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত যেতিয়া লক্ষ্য বস্তু এটা থাকিব তেতিয়া তাৰ প্ৰতিবিম্বটো সদায় ক'ত গঠন হয়? ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত ইটো দিশত গঠিত হয়। গতিকে এইটো এটা মন কৰিবলগীয়া কথা যে উত্তল লেন্সত যেতিয়া লক্ষ্য বস্তু এটা অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিব, অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিলে প্ৰতিবিম্বটো সদায় ফ'কাছ ইটোফালে, ইটো দিশত লেন্সখনৰ বিপৰীত দিশত ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত গঠিত হ'ব উত্তল লেন্সৰ ক্ষেত্ৰত। আৰু যিহেতু লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মিবিলাক লেন্সত প্ৰতিফলন ঘটাৰ পিছত প্ৰতিফলিত ৰশ্মিবিলাকে সঁচাসঁচিকৈ এটা বিন্দুত কটাকটি কৰিছে, গতিকে ইয়াৰ ফলত যিটো প্ৰতিবিম্বৰ সৃষ্টি হৈছে সেই প্ৰতিবিম্বটোক সৎ প্ৰতিবিম্ব বুলি কোৱা হয়। লক্ষ্য বস্তুৰ বিভিন্ন অৱস্থান সাপেক্ষে উত্তল লেন্সত আমি বেলেগ বেলেগ স্থানত বেলেগ বেলেগ ধৰণৰ প্ৰতিবিম্ব দেখিবলৈ পাওঁ। এতিয়া আমি চাওঁচোন কেনেকুৱা কেনেকুৱা প্ৰতিবিম্ব ক'ত ক'ত গঠিত হয়। যে এইবাৰ আমি লক্ষ্য বস্তুটো ৰাখিব খুজিছোঁ ফ'কাছৰ ওপৰত, এইফালে ফ'কাছৰ ওপৰত আমি ৰাখিব খুজিছোঁ। তো ফ'কাছৰ ওপৰত পি কিউ লক্ষ্য বস্তুটো মই যেতিয়া ৰাখিছোঁ তেতিয়া প্ৰতিবিম্বটো ক'ত গঠিত হৈছে আমি চাওঁ। প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? তেতিয়া যদি ইয়াত ফ'কাছৰ ওপৰত মই কেনেকৈ ৰাখোঁ তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? অসীমত গঠন হ'ব। গতিকে লক্ষ্য বস্তুটো যেতিয়া ফ'কাছত থাকিব প্ৰতিবিম্বটো লেন্সখনৰ ইটোফালে অসীমত গঠিত হ'ব। আকৌ যদি লক্ষ্য বস্তুটো কেনেবাকৈ টুৱাইচ এফত থাকে, C1ত থাকে, ভাঁজ কেন্দ্ৰৰ ওপৰত থাকে, তেতিয়াহ'লে ভাঁজ কেন্দ্ৰত যদি পি কিউ ৰাখোঁ তেতিয়াহ'লে প্ৰতিবিম্বটো কেনেকুৱা ধৰণৰ হ'ব? তেতিয়া প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? C2ৰ ওপৰত গঠিত হ'ব।
গতিকে P2 যেতিয়া C1 যেতিয়া মই ৰাখিছো ভাঁজকেন্দ্ৰত যেতিয়া ৰাখিছো বা ভাঁজকেন্দ্ৰটো মই twice f বুলি ক'ব পাৰো গতিকে ভাঁজ ব্যাসাৰ্ধটো সদায় নাভি দূৰত্বৰ দুগুণ হয় আমি সেইটো আপোনাৰ ক্ষেত্ৰত পঢ়ি আহিছিলো গতিকে ইয়াত যেতিয়া মই C1 বা twice f মই যেতিয়া ৰাখিছো ভাঁজকেন্দ্ৰত যেতিয়া ৰাখিছো ইফালে প্ৰতিবিম্বটো ক'ত গঠিত হৈছে ইটো সাইডে ভাঁজকেন্দ্ৰ গঠিত হৈছে গতিকে সেইটো এটা তাৰ লক্ষ্যবস্তুৰ এই অৱস্থানটোৰ সাপেক্ষে প্ৰতিবিম্ব গঠনটো তাত গঠিত হয় ঠিক তেনেকুৱা ধৰণে আকৌ যদি মই চাওঁ যে এবাৰ লক্ষ্যবস্তুটো মই ৰাখিব খুজিছো তোমালোকৰ অসীমৰ পৰা এটা হেলনীয়াকে আহিব দিছো এবাৰ মই পোহৰ ৰশ্মিবিলাক অসীমৰ পৰা হেলনীয়াকে তাত পৰিব দিছো সমান্তৰালকে পৰিব দিছো অসীমত আছে গতিকে অসীমৰ পৰা হেলনীয়াকে আহি সমান্তৰালকে দাপোন লেন্সখনৰ ওপৰত পৰিছে আৰু পৰাৰ পিছত কি হৈছে প্ৰতিকৈত ৰশ্মিবিলাকে এটা বিন্দুত গৈ গতি কৰিছে গতিকে কি গঠিত হ'ব সদায় লক্ষ্যবস্তুৰ যেটো প্ৰতিবিম্ব হ'ব সেই প্ৰতিবিম্বটো সদায় ফোকাছত গঠিত হ'ব গতিকে অসীমৰ পৰা হেলনীয়াকে আহি সমান্তৰালকে হেলনীয়াকে আহি যেতিয়া ৰশ্মিবিলাক লেন্সত প্ৰতিকৰণ ঘটিব প্ৰতিকৰণ ঘটাৰ পিছত কি ফোকাছত গঠিত হ'ব যেহেতু লক্ষ্যবস্তুটো অসীম দূৰত্বত আছে গতিকে তাৰ এটা আটাইতকৈ ক্ষুদ্ৰ আকৃতিৰ হট প্ৰতিবিম্ব দেখিবলৈ পোৱা যাব আৰু তেনেকুৱা ধৰণে আকৌ এটা যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে এবাৰ আমি লক্ষ্যবস্তুটো ৰাখিব খুজিছো ভাঁজকেন্দ্ৰ আৰু নাভিৰ মাজত ভাঁজকেন্দ্ৰ আৰু নাভিৰ মাজত যদি থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো কেনেকুৱা হ'ব ভাঁজকেন্দ্ৰ আৰু নাভিৰ মাজত যেতিয়া থাকিব প্ৰতিবিম্বটো সদায় ক'ত গঠিত হ'ব ভাঁজকেন্দ্ৰ আৰু নাভিৰ মাজত যেতিয়া থাকিব প্ৰতিবিম্বটো সদায় অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত লেন্সখনৰ ইটো ফালে গঠিত হ'ব অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত আমি সেইটো দেখিবলৈ পাম গতিকে লক্ষ্যবস্তুটো যেতিয়া ভাঁজকেন্দ্ৰ আৰু নাভিৰ মাজত থাকিব তেতিয়া প্ৰতিবিম্বটো ইটো দিশত অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত গঠিত হ'ব আৰু ইয়াৰ এটা উল্লেখনীয় দিশ হ'ল লক্ষ্যবস্তুৰ আকৃতিতকৈ প্ৰতিবিম্বৰ আকৃতিটো ডাঙৰ দেখিবলৈ পোৱা যাব লক্ষ্যবস্তুতকৈ সি প্ৰতিবিম্বটো ডাঙৰ হ'ব আৰু এটা অৱস্থান আমাৰ আছে সেইটো হৈ গ'ল যদি প্ৰতিবিম্বটো মই আলোক কেন্দ্ৰ আৰু নাভিৰ মাজত ৰাখোঁ প্ৰতিবিম্ব লক্ষ্যবস্তুটো যদি আলোক কেন্দ্ৰ আৰু নাভিৰ মাজত ৰাখোঁ তেতিয়াহ'লে কিন্তু প্ৰতিবিম্বটো কি হয় দাপোনৰ লেন্সৰ পিছফালে গঠিত নহয় তাৰ ফলতে লেন্সৰ যিফালে লক্ষ্যবস্তুটো ৰাখিছিলো সেইফালে গঠিত হ'ব ইয়াত প্ৰতিকৈত ৰশ্মিবিলাকে সঁচাকৈ কথাগতি নকৰি আপাতভাৱে লেন্সৰ যিফালে লক্ষ্যবস্তুটো আছিল লক্ষ্যবস্তুটোৰ পিছফালে প্ৰতিবিম্বটো গঠিত হ'ব গতিকে উত্তল লেন্সত এটা অৱস্থানতে এটা বিশেষ অৱস্থানত যেতিয়া আলোক কেন্দ্ৰ আৰু নাভিৰ মাজত মই লক্ষ্যবস্তুবিলাক ৰাখিম তেতিয়াহে তাৰ প্ৰতিবিম্ববিলাক অসৎ প্ৰতিবিম্ব গঠিত হ'ব বাকী সকলো ক্ষেত্ৰতে উত্তল লেন্সত সদায় কি হয় সৎ প্ৰতিবিম্ব গঠিত এবাৰ আমি চাওঁ উত্তল লেন্সত প্ৰতিবিম্ব গঠন আমি কেনেকৈ হয় দেখিলোঁ এবাৰ আমি অৱতল লেন্সত চাওঁ অৱতল লেন্সত প্ৰতিবিম্ব গঠন কেনেকুৱা হয় যেতিয়া অৱতল লেন্স এখন আমি ল'লোঁ আৰু অৱতল লেন্সখন লৈ পেলাই দেখিলোঁ যে ইয়াত C1 আৰু C2 ভাঁজকেন্দ্ৰ আৰু ভাঁজকেন্দ্ৰৰ ওপৰত ভাঁজকেন্দ্ৰৰ দুটা সংযোগী যিডাল দেখা পাম সেইডাল হ'ল মুখ্য এতিয়া মুখ্য অক্ষৰ ওপৰত উলম্বভাৱে আমি এটা PQ লক্ষ্যবস্তু ৰাখি দিছোঁ আৰু PQ লক্ষ্যবস্তুটো আমি যেতিয়া ৰাখিছোঁ তাৰ পৰা ওলোৱা পোহৰ ৰশ্মিবিলাক যেতিয়া সি যাব যোৱাৰ ফলত কি হ'ব প্ৰতিবিম্ব এটা গঠিত হ'ব প্ৰতিবিম্বটো কেনেকৈ গঠিত হ'ব ইয়াৰ পৰা সমান্তৰালকৈ গ'ল গৈ প্ৰতিকৈত ৰশ্মিটো এইটো দিশত গতি কৰিলে আৰু এটা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি গুচি গ'ল গতিকে দুইটা ৰশ্মি যদি আপাতভাৱে মই চাওঁ তেতিয়াহ'লে এই যে সেইটো দিশত যোৱা যিটো ৰশ্মি সেইটো যেতিয়া আপাতভাৱে এইফালে বহাই দিলে কি হ'ব এই আলোক কেন্দ্ৰৰ মাজেদি যোৱা যিডাল ৰশ্মি আছে সেই ৰশ্মিডাল P' আৰু Q' বিন্দুত কটাকটি কৰিব আৰু লক্ষ্যবস্তুৰ পৰা যোৱা পোহৰ ৰশ্মিবিলাক লেন্সত প্ৰতিকৰণ ঘটাৰ পিছত প্ৰতিকৈত ৰশ্মিবিলাকে সঁচাকৈ কটাকটি নকৰি আপাতভাৱে এটা বিন্দুত কটাকটি কৰিছে গতিকে তাৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্ববিলাক অসৎ প্ৰতিবিম্ব গতিকে অৱতল লেন্সত অসৎ প্ৰতিবিম্ব গঠিত হয় এতিয়া PQ লক্ষ্যবস্তুটো ক'ত ৰাখিছিলোঁ আমি অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত ৰাখিছিলোঁ আৰু প্ৰতিবিম্বটো ক'ত গঠিত হ'ল আলোক কেন্দ্ৰ আৰু নাভিৰ মাজত গঠিত গতিকে লক্ষ্যবস্তুৰ এই অৱস্থানটো আমি চাবলগীয়া যে লক্ষ্যবস্তু অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত থাকিলে অৱতল লেন্সত কি হয় প্ৰতিবিম্বটো ফোকাছ আৰু আলোক কেন্দ্ৰৰ মাজত গঠিত হয় তেনেকুৱা ধৰণে একেধৰণে যদি আন এটা অৱস্থানত যদি মই ৰাখি চাওঁ তেতিয়াহ'লে কি দেখিম যে এইবাৰ মই লক্ষ্যবস্তুটো অসীম দূৰত্বত ৰাখিছোঁ আৰু অসীম দূৰত্বৰ পৰা তাক আহিব দিওঁ অসীম দূৰত্বৰ পৰা যদি আহিব দিওঁ তেতিয়াহ'লে মই কি দেখিম যে লক্ষ্যবস্তুৰ যিটো প্ৰতিবিম্ব সেই প্ৰতিবিম্বটো ক'ত গঠিত হ'ব ফোকাছত গঠিত হ'ব
এইফালৰ পৰা গৈছে আৰু প্ৰতিকৈত ৰশ্মিবিলাক এইকেইটা দিশত গতি কৰিছে আৰু গতি কৰা ৰশ্মিকেইটা আপাতভাৱে আহি পেলাই কি কৰিছে আকৌ ফোকাছত মিলিত হৈছে গতিকে তাৰ ফলত যিটো প্ৰতিবিম্ব গঠিত হৈছে সেই প্ৰতিবিম্বটো ফোকাছত গঠিত হৈছে গতিকে লক্ষ্য বস্তুটো যেতিয়া অসীম দূৰত্বত ৰাখিম অসীম দূৰত্বত ৰাখিলে অৱতল লেন্সৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে প্ৰতিবিম্বটো ফোকাছত গঠিত হ'ব কিন্তু অৱতল লেন্সৰ দুইটা ক্ষেত্ৰতে মই যদি চাওঁ তেতিয়াহ'লে দেখিম যে প্ৰতিকৈত ৰশ্মিবিলাকে সঁচাসঁচিকৈ এটা বিন্দুত কটাকটি নকৰি আপাতভাৱে এটা বিন্দুত কটাকটি কৰিছে গতিকে ইয়াৰ ফলত যি প্ৰতিবিম্বৰ সৃষ্টি হয় সেই প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব গতিকে অৱতল লেন্সত সদায় কি হয় অসৎ প্ৰতিবিম্ব গঠিত হয় এতিয়া যদি মই লেন্স এখনৰ ক্ষেত্ৰত এতিয়া মই চাওঁ যে লেন্সৰ আলোক কেন্দ্ৰৰ পৰা যিটো লক্ষ্য বস্তুৰ দূৰত্ব সেই দূৰত্বটো যদি মই ইউ আখৰেৰে বুজাওঁ লেন্সৰ আলোক কেন্দ্ৰৰ পৰা প্ৰতিবিম্বৰ দূৰত্বক যদি ভিউ আখৰেৰে বুজাওঁ আৰু যিটো নাভি দূৰত্ব আছে নাভি দূৰত্বটো যদি এফ আখৰেৰে সূচিত কৰোঁ তেতিয়াহ'লে লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু নাভি দূৰত্বৰ মাজৰ এটা গাণিতিক সম্বন্ধ আমি বিচাৰি পাওঁ আৰু সেই গাণিতিক সম্বন্ধটো হৈ গ'ল 1/v - 1/u = 1/f তোমালোকে দাপোণত পাইছিলা দাপোণত পাইছিলা 1/v + 1/u = 1/f আৰু ইয়াত লেন্সত কি পালা যে লেন্সৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল যে যদি লেন্সৰ আলোক কেন্দ্ৰৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব u প্ৰতিবিম্বৰ দূৰত্ব v আৰু নাভি দূৰত্ব f হয় তেতিয়াহ'লে সিহঁতৰ মাজৰ যিটো গাণিতিক সম্বন্ধ সেই গাণিতিক সম্বন্ধটো হৈ যায় 1/v - 1/u = 1/f আৰু ইয়াতো আমি একেধৰণে দেখোঁ যে ইয়াত এই কথাটো আমি একেধৰণে চাব লাগে যে আলোক কেন্দ্ৰৰ পৰা বাওঁহাতে যিমানবিলাক থাকিব লক্ষ্য বস্তুৱে হওক প্ৰতিবিম্বই হওক বা যিয়ে নহওক নাভি দূৰত্বই হওক সেই দূৰত্ববিলাক সদায় ঋণাত্মক হ'ব আৰু আলোক কেন্দ্ৰৰ পৰা সোঁহাতে যিমানবিলাক থাকিব সি লক্ষ্য বস্তুৱে হওক প্ৰতিবিম্বই হওক বা নাভি দূৰত্বই হওক সি সদায় যোগাত্মক হ'ব গতিকে দাপোণ আৰু লেন্সৰ ক্ষেত্ৰত এই কথাটোৱে মনত ৰাখিব লাগে দাপোণত আমি কি চাইছিলোঁ মেৰুৰ পৰা বাওঁহাতে যিমানবিলাক থাকিব চব ঋণাত্মক হ'ব আৰু মেৰুৰ পৰা সোঁহাতে যিমানবিলাক থাকিব চব যোগাত্মক হ'ব লেন্সতো একেধৰণে নাভি দূৰত্বৰ পৰা বাওঁহাতে যিমানবিলাক আলোক কেন্দ্ৰৰ পৰা বাওঁহাতে যিমানবিলাক থাকিব সকলোবিলাকে ঋণাত্মক হ'ব আৰু আলোক কেন্দ্ৰৰ পৰা সোঁহাতে যিমানবিলাক থাকিব সকলোবিলাক ধনাত্মক হ'ব গতিকে লেন্সৰ আলোক কেন্দ্ৰৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু নাভি দূৰত্বৰ মাজৰ যিটো গাণিতিক সম্বন্ধ সেইটো হৈ গ'ল 1/v - 1/u = 1/f আৰু লেন্স এখনত যেতিয়া এটা লক্ষ্য বস্তু ৰাখিম আৰু প্ৰতিবিম্ব এটা যেতিয়া গঠিত হ'ব তেতিয়া লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্ব উচ্চতা এই দুইটাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ প্ৰতিবিম্বটো কিমান ডাঙৰ হ'ব লক্ষ্য বস্তুটো কিমান ডাঙৰ আছিলে সেইবিলাক তুলনা কৰি আমি লক্ষ্য বস্তুৰ উচ্চতা চাই প্ৰতিবিম্বৰ উচ্চতা চাই আমি কিমান ডাঙৰ হৈছে বা কিমান গুণ সৰু হৈছে সেইটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ লেন্সত আমি দাপোণতো কৰিছিলোঁ আৰু লেন্সতো একেটা কাম কৰিব পাৰোঁ আৰু সেই যে লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতাৰ যিটো অনুপাত বা প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ যিটো অনুপাত সেই অনুপাতটো সদায় বিবৰ্ধন বুলি কোৱা হয় বিবৰ্ধনটোক m আখৰেৰে সূচিত কৰা হয় m = h2/h1 হয় h2 হৈ গ'ল প্ৰতিবিম্বৰ উচ্চতা আৰু h1 হৈ গ'ল লক্ষ্য বস্তুৰ উচ্চতা একেধৰণে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ অনুপাতকো বিবৰ্ধন বুলি কোৱা হয় m = v/u আৰু এইটো আমি দাপোণৰ ক্ষেত্ৰত পাইছিলোঁ যে m = -v/u কিন্তু লেন্সৰ ক্ষেত্ৰত ই কেতিয়াও ঋণাত্মক নহয় সদায় যোগাত্মকে হয় আৰু m = ইয়াত সেইকাৰণে v/u বুলি লিখা হয় ইয়াত মাইনাছ চিহ্নটো দিয়া হয় গতিকে আমি লেন্সৰ বিষয়ে এইখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ ধন্যবাদ